এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছো নতুন শিক্ষা প্ৰণালীৰ পদ্ধতিবোৰ যেহেতু আহি আছে আমাৰ এতিয়া শিক্ষামন্ত্ৰীয়ে কিছুমান ইম্পৰ্টেন্ট কথা ঘোষণা কৰিছে আমাৰ ITI IIT ৰ লগত পলিটেকনিকেল লগত ৰিলেটেড এনেকুৱা আৰু আমাৰ ক্লাছ যিখিনি একাডেমিক ইয়াৰ আছে সেই সম্পৰ্কও কিছু কথা জনাইছে গতিকে হেকলৈকে চাই ৰাখক ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব আমাৰ যি পৰম্পৰা প্ৰথমটো হৈছে যে নৱম শ্ৰেণীৰ পৰা ঐচ্ছিক যিটো বিষয় হ'ব AI আৰু ৰবটিক শিক্ষা পদ্ধতিত হ'ব আমাৰ নৱম শ্ৰেণীৰ পৰা ক্লাছ 9 ৰ পৰা যে ঐচ্ছিক বিষয়সমূহ আছে এইবিলাক তাৰ পিছতে আমাৰ সেকেন্ড যেটো আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে নতুন প্ৰণালীত আমাৰ যিখিনি তাৰ মানে পলিটেকনিক আছে পলিটেকনিক বুলি ক'লে জানে যে পলিটেকনিকৰ আন্ডাৰত বিভিন্ন ধৰণৰ কোৰ্স থাকে তাতে ইলেক্ট্ৰিচিয়ান মেকানিক বা চিভিল হওক বা তেওঁলোকে এতিয়া কি কৰিব লাগিব পলিটেকনিক পাছ কৰি কিনে IIT অভিযান্ত্ৰিক শিক্ষা ল'ব পাৰিব তেওঁলোকে পলিটেকনিক পাছ কৰাৰ পিছত তাৰ পিছত নেক্সট স্টেপটো হ'ল যে আমাৰ ৰাজ্যৰ প্ৰায় 43খন ITR সাৰ্টিফিকেট দশম শ্ৰেণী সমপৰ্যায়ৰ হ'ব মানে আমাৰ যিমানবোৰ ITI আছে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যেটা আমাৰ ক্লাছ 10 লেভেল বুলি কওঁ আমি গতিকে 43খন ITR সাৰ্টিফিকেট দশম শ্ৰেণী সমপৰ্যায়ৰ আৰু এতিয়া আমাৰ বৰ্তমান আহি আছে নিউজ নতুন নিউজ আহি থাকিব নতুন শিক্ষা পদ্ধতি যেহেতু গোটেই সিস্টেমটো চেঞ্জ হ'বলৈ গৈ আছে অলপকৈ কাৰণ 2030 চনৰ ভিতৰত আমাৰ গোটেইখিনি নতুন শিক্ষা প্ৰণালী ফুলফিল কৰিব তাৰ মানে চৰকাৰৰ যিমানবোৰ আশা আছে আমাৰ শিক্ষা বিভাগত দায়িত্ব আছে